হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় বেয়া, যিহেতু প্ৰত্যেকখন গাঁৱৰ জিলাতে এতিয়া বানপানীৰ সৃষ্টি হৈ আছে আৰু বানপানী কমিলে আপোনালোকৰ দিনবোৰ অকণমান ভাললৈ আহিব বুলি আশা কৰিছোঁ। যিহেতু বানপানীৰ সমস্যা ধীৰে ধীৰে অকণমান কমিব এতিয়া, আৰু প্ৰত্যেক বছৰতে এই বানপানীৰ সৃষ্টি হয়। আৰু আপোনালোকৰ গাঁৱত এতিয়াও বানপানী আছে নেকি? কমেণ্ট কৰি জনাবচোন। আৰু যিহেতু এই সমস্যাটো প্ৰত্যেক বছৰতে আহে, একদম বেয়া লগাকৈ আহে, আমি ভাবিব নোৱাৰোঁ। প্ৰত্যেক ঘৰ ডুবাই নিয়ে, আৰু ডুবি গ'লে আমাৰ পৰিস্থিতি কেনেকুৱা হয় নিশ্চয় জানে। ক'ত থাকিব, ক'ত নাথাকিব, কি খাম, কি নাখাম, এনেকুৱা এটা সৃষ্টি হয় পৰিৱেশ। আৰু এই সমস্যাটো কেতিয়া শেষ হ'ব আমি সকলোৱে ভাবোঁ। আমাৰ এই মাথাউৰিবোৰ কেতিয়া নিৰ্মাণ কৰিব ভালকৈ, তাৰ ফলত আমাৰ বানপানীৰ পৰিস্থিতিটো অকণমান কম হ'ব বুলি আমি ভাবিব পাৰোঁ। কিন্তু কেতিয়া এই মাথাউৰিটো ভাল কৰিব, য'ত মাথাউৰি বেয়া হৈ আছে সেইবোৰ যেতিয়া বানপানী নোহোৱাৰ আগতে যদি ভাল কৰে, তেতিয়াহ'লে আমাৰ সকলো গাঁও অঞ্চল অকণমান সুৰক্ষিত হ'ব বুলি ভাবিব পৰা যায়। কিন্তু আগতে যদি এইখিনি অকণমান গুৰুত্ব দিয়ে, মাথাউৰিকেইটা যদি চোৱা চিতা কৰে, হয়তো অকণমান কিছু কিছু গাঁও হয়তো বানপানীৰ কবলৰ পৰা হাত সাৰিব বুলি আশা ৰখা যায়। কিন্তু হ'ব জানো? হ'লেতো ভাল। আপোনালোকে কমেণ্ট কৰি জনাবচোন এই মাথাউৰিৰ বিষয়ে অকণমান। মাথাউৰিবোৰ যাতে ভাল কৰে তাৰে কামনা কৰিছোঁ। আৰু বানপানী প্ৰত্যেক বছৰতে হয়, এইটো আমি মানিব লাগিবই। কিন্তু হ'লেও কিছুমান আমি নীতি নিয়ম থাকে, সেইবোৰ মাথাউৰি যদি আমি নিৰ্মাণ কৰোঁ ভালকৈ, তেতিয়াহ'লে আমাৰ বিপদ অকণমান কমি থাকিব বুলি ভাবিব পাৰোঁ, নহয় জানো? আৰু এই ভিডিঅ'টো চাই কোনোৱে গাত পাতি নল'ব বুলি আশা ৰাখিলোঁ। আৰু যিহেতু মনত অহা কথাখিনিতো ক'বই লাগিব, আপোনালোকেও হয়তো মনৰ ভিতৰত বহুত ক্ষোভ থাকে, সেইবোৰ ক'ব ইচ্ছা যায়। আৰু আপোনালোকেও নিজৰ কথাবোৰ প্ৰকাশ কৰিবৰ বাবে ভিডিঅ' এটা শ্বেয়াৰ কৰিব পাৰে, তেতিয়াহ'লে মনটো অকণমান পাতল লাগে, নহয় জানো? সেয়া হওক, ভালেই হওক বা বেয়াই হওক, সেই কথাখিনি, নহয় জানো? এতিয়াও বানপানী হৈয়ে আছে কিছু কিছু অঞ্চলত। ঠিক হ'ব, লাহে লাহেকৈ ঠিক হ'ব। আৰু আপোনালোকে ভালকৈ থাকক, যাতে আপোনাৰ বেমাৰ আজাৰ নহয় তাৰে কামনা কৰিছোঁ। বানপানীৰ ফলত কিছু কিছু ঠাইত বেমাৰ আজাৰো হ'ব পাৰে। এতিয়া ভালকৈ থাকক, নিৰাপদ ঠাইত থাকক, আৰু ভালকৈ নিজৰ যত্ন ল'ব, নহয় জানো? যিহেতু মই য'ত থাকোঁ, মানে মোৰ ঘৰ, বানপানী এতিয়া হোৱা নাই বাৰু, সেইটো কাৰণে অকণমান মই ছেফটিত আছোঁ। আপোনালোকৰ গাঁও অঞ্চলত যদি পানী ডুবি গৈছে, মন বেয়া নকৰিব, ভাল হৈ যাব, আগৰ দৰে হৈ যাব, চিন্তা নকৰিব। মাত্ৰ য'ত আছে ত'তেই ভালকৈ থাকক, নিৰাপদ ঠাইত, ওখ জেগাত। এতিয়া ভিডিঅ'টো সামৰিছোঁ। আৰু যোনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।